নমস্কাৰ। আজি আমি ভাৰ্বৰ বিষয়ে ক'বলৈ ওলাইছোঁ, কিন্তু এনেকুৱা এটা ভাৰ্ব যিটো ভাৰ্বই তাৰমানে ডাবল অৰ্থ বুজায়, আৰু সেই ভাৰ্বটোৱে হ'ল ইনকুৱেটিভ ভাৰ্ব। ইনকুৱেটিভ ভাৰ্ব বা ইনচেন্টিভ ভাৰ্ব। ইনচেন্টিভ বুলিও কোৱা হয় ইনচেপ্টিভ ভাৰ্ব। ইনচেপ্টিভ ভাৰ্ব, ইনচেন্টিভ ভাৰ্ব। এটা ইনকুৱেটিভ ভাৰ্ব বা ইনচেন্টিভ ভাৰ্ব কাক কোৱা হয়? সাধাৰণতে আমাৰ কিছুমান ভাৰ্ব আছে, সেই ভাৰ্ববিলাক হ'ল বিকাম, কাম, গেট, go, fall, fall, grow, তাৰপিছত run, turn আদি etc. এই become, come, get, go, fall, grow, run, turn etc. এই ভাৰ্ববোৰক ইনকুৱেটিভ ভাৰ্ব বা ইনচেন্টিভ ভাৰ্ব বুলি কোৱা হয়। কাৰণ এই ভাৰ্ববিলাকৰ মানে সাধাৰণ অৰ্থৰ সলনিও ই আন ধৰণৰো অৰ্থ কিছুমান কৰে বা বুজায়। গতিকে এই ভাৰ্বসমূহক ইনকুৱেটিভ বা ইনচেন্টিভ ভাৰ্ব বুলি কোৱা হয়। এতিয়া ইনকুৱেটিভ ভাৰ্ব, ইনকুৱেটিভৰ অৰ্থ কি? ইনকুৱেটিভৰ অৰ্থ হৈছে মানে সাধাৰণ অৰ্থ আৰম্ভণি সূচক, যিটো আমাৰ মানে সাধাৰণ অৰ্থৰ সলনিও কিছুমান আমাৰ আৰু সাধাৰণ অৰ্থৰ বাহিৰে আমাৰ আৰম্ভণি সূচক ই আৰু বেলেগ অৰ্থ বুজায়। সেই গতিকে ইনকুৱেটিভ ভাৰ্ব বুলি কোৱা হয়। এতিয়া মই সেই ভাৰ্বসমূহৰ উদাহৰণ সহ বুজাই দিলে কথাটো আমাৰ ক্লেৰিফাই হৈ যাব, মানে সম্পূৰ্ণ ফটফটীয়াকৈ বুজিব যাব। গতিকে প্ৰথমে কৈছিলোঁ কি বিকাম, এই বিকাম মানে কি? হোৱা। কিন্তু যদি এই বিকামে হোৱা অৰ্থ বুজায় তেতিয়াহ'লে ই ইনকুৱেটিভ নহয়, মানে হোৱা অৰ্থত নহয়। হোৱা অৰ্থ যদি বুজায় ই ইনকুৱেটিভ নহয়। যেনে উদাহৰণ দিলে কথাটো ফটফটীয়াকৈ বুজি পোৱাত আমাৰ সহজ হয়। যেনে the lectures became him famous. The lecture মানে lectureটোৱে became him famous, মানে ভাষণটোৱে তেওঁ বিখ্যাত কৰিছিল, মানে বিখ্যাত হৈছিল, ভাষণটোৰ কাৰণে তেওঁ বিখ্যাত হৈছিল। ঠিক এনেকুৱা অৰ্থ বুজালে আমাৰ ইনকুৱেটিভ, বিকামটো ইনকুৱেটিভ নহয়। কিন্তু ই যদি মানে বিকামটো যদি আন ধৰণৰ অৰ্থ বুজায় তেতিয়াহ'লে ইনকুৱেটিভ হ'ব। যেনে আৰু আমি ইনকুৱেটিভ হোৱা এটা অৰ্থ আমি he became stronger and stronger. He became stronger and stronger. এই ক্ষেত্ৰত বিকামটো ইনকুৱেটিভ হৈছে। তো মানে শক্তিশালীৰ পৰা শক্তিশালী হৈছে। ঠিক এনেধৰণৰ অৰ্থ বুজালে আমাৰ বিকামে আমাৰ কি হয়? ইনকুৱেটিভ বা ইনচেপ্টিভ ভাৰ্ব হয়। ঠিক সেইদৰে আমাৰ
কাম আমাৰ কাম জানো আমি কাম শব্দৰ ভাৰ্বটো কাম কাম মানে অহা কিন্তু কাম শব্দটো যদি অহা বুজায় তেতিয়াহ'লে হি ইনকুৱেটিভ নহয় যেনে হি কেম তেওঁ আহিছে আহিছিল উইল কাম মই আহিম আহিমেই ঠিক এনেধৰণৰ যদি অহা বুজালে তাৰমানে ইনকুৱেটিভ নহয় অহা বুজালে ইনকুৱেটিভ নহয় যেনে হি হেজ কাম তেওঁ আহিছে এনেকুৱা ক্ষেত্ৰত কামটো ইনকুৱেটিভ নহয় এতিয়া ইনকুৱেটিভ হোৱা অৰ্থ বুজাবলৈ হ'লে ধৰক আমাৰ সাধাৰণতকৈ মানে অলপ বেলেগ ধৰণৰ অৰ্থ বুজায় যেনে দি প্ৰেডিকশ্যন has come true ভৱিষ্যৎবাণীটো মানে সত্য হৈছে ঠিক এনেধৰণৰ যদি অৰ্থ বুজায় তেতিয়াহ'লে কাম অৰ্থটো মানে কি হয় ইনকুৱেটিভ হয় নাইবা আমি বিভিন্ন ধৰণে আমি আৰু ইনকুৱেটিভ অৰ্থ প্ৰকাশ কৰিব পাৰোঁ ঠিক সেইদৰে ফল মানে পৰি যোৱা ফল ভাৰ্বটোৱে আমাৰ পৰি যোৱা বুজায় এতে পৰি যোৱা যদি বুজায় তেতিয়াহ'লে ই ইনকুৱেটিভ নহয় পৰি যোৱাটো সাধাৰণ অৰ্থ পৰি যোৱা বুজালে আমাৰ ইনকুৱেটিভ নহয় যেনে আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ he has fallen from hill তেওঁ পাহাৰৰ পৰা from the hill তেওঁ পাহাৰখনৰ পৰা পৰি গৈছে এনেকুৱা পৰি যোৱা অৰ্থত তাৰমানে কি হ'ব মানে ফল ভাৱটো ইনকুৱেটিভ নহয় কিন্তু আমাৰ ফলৰ বাহিৰে তাৰ বাহিৰে যদি মানে ফলটোৱে আন ধৰণৰ অৰ্থ প্ৰকাশ কৰে তেতিয়াহ'লে ই মানে ইনকুৱেটিভ ভাৰ্ব হ'ব যেনে she felt angry ঠিক এনে তেওঁৰ মানে খং উঠিছে এই উঠা বা এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে ই মানে ইনকুৱেটিভ ভাৰ্ব হয় বা ইনচেপ্টিভ ভাৰ্বৰ অৰ্থ প্ৰকাশ কৰে ঠিক সেইদৰে গেট ভাৰ্বটোৰ আমাৰ গেট মানে পোৱা গেট মানে পোৱা বুজায় কিন্তু পোৱা অৰ্থ যদি প্ৰকাশ কৰে তেতিয়াহ'লে ইনকুৱেটিভ বা ইনচেপ্টিভ ভাৰ্ব নহয় আমাৰ সাধাৰণ অৰ্থ প্ৰকাশ কৰিলে সেইটো ইনকুৱেটিভ ভাৰ্ব নহয় গেট পোৱা অৰ্থত কিন্তু ইনকুৱেটিভ নহয় পোৱা অৰ্থত এনে গেট মানে পোৱা বুজায় যেনে I have gotten a shirt মই এটা শাৰ্ট পাইছোঁ ঠিক সেই ধৰণৰ অৰ্থ বুজালে গেটটো ইনকুৱেটিভ নহয় কিন্তু যদি আমাৰ ঠিক সেইদৰে উঠা বা এনেকুৱা ক্ষেত্ৰতে যদি আমাৰ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে গেটটো আমাৰ ইনকুৱেটিভ হ'ব যেনে it is getting dark আন্ধাৰ হৈ আহিছে এনেকুৱা অহা বুজক বা পৰি যোৱা বুজক এনেকুৱা অৰ্থত কিন্তু ই ইনকুৱেটিভ ভাৰ্ব হয় গেট ভাৰ্বটোৱে
ঠিক সেইদৰে আমি ক'ব পাৰোঁ গ গ মানে আমাৰ কি যোৱা গ সাধাৰণ অৰ্থ আমাৰ গ মানে যোৱা যোৱা বুজায় যোৱা যেনে I went market I went market I went the market মই বজাৰলৈ গৈছিলোঁ এই ক্ষেত্ৰত যদি যোৱা বুজায় তেতিয়াহ'লে মানে গ ভাগটো ইনকটিভ নহয় কিন্তু ধৰক আমি গটো এনে ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ the man went mad মানুহজন পগলা হৈছিল এই হোৱা ক্ষেত্ৰত মানে মেডৰ আগত গ ভাগটো went যেহেতু ব্যৱহাৰ হৈছে এনেকুৱা ক্ষেত্ৰত যদি আমি এনে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি আনৰ্থত এই গ ভাগটো ইনকটিভ বা ইনসেপ্টিভ ভাগ হয় ঠিক সেইদৰে আমি এনে ধৰণেও ক'ব পাৰোঁ the pond has gone dry পুখুৰীটো শুকাই গৈছে ঠিক এনে ধৰণৰ অৰ্থ বুজালে গ ভাগটো ইনকটিভ ভাৰ্বৰ অৰ্থ বুজায় ই ইনকটিভ ভাৰ্ব হয় ঠিক সেইদৰে আমাৰ আন এটা ভাৰ্ব আমাৰ মানে গ্ৰ মানে আমাৰ ডাঙৰ হোৱা বঢ়া গ্ৰ গ্ৰ মানে বঢ়া এই বঢ়া যদি অৰ্থ এনেকুৱা সাধাৰণ অৰ্থ বুজায় তেতিয়াহ'লে গ্ৰটো কিন্তু ইনকটিভ নহয় ই সাধাৰণ অৰ্থ যিহেতু বুজাব যেনে grew slowly গছডাল লাহে লাহে ডাঙৰ হৈছে এই গ্ৰ'টো আমাৰ বঢ়া বুজাইছে আৰু যেতিয়া মানে গ্ৰ'টো বঢ়া বুজাইছে তেতিয়াহ'লে ই ইনকটিভ নহয় কিন্তু গ্ৰ'টো যদি আমাৰ মানে আন অৰ্থ প্ৰকাশ কৰে যেনে he grew ধৰক angrier সি খঙাল হৈ গৈছে ঠিক এনে ধৰণৰ অৰ্থ বুজালে মানে গ্ৰ শব্দটোৱে ইনকটিভ বা ইনসেপ্টিভ ভাৰ্ব হয় ঠিক সেইদৰে আমি আন এটা ভাৰ্ব পাওঁ ৰান আমি ৰান মানে জানো দৌৰা কিন্তু ই সাধাৰণ অৰ্থ দৌৰা বুজালে সাধাৰণ অৰ্থ আমি দৌৰা বুজালে আমাক ই ইনকটিভ নহয় যেহেতু সাধাৰণ অৰ্থ বুজাব ধৰক তেওঁ দৌৰে ঠিক এনে ধৰণৰ অৰ্থ যদি বুজায় ইনকটিভ নহয় কিন্তু আমাৰ কেতিয়াবা এই ৰান শব্দটোৱে আমাৰ আন ধৰণৰ অৰ্থ বুজায় যেনে his blood ran cold his blood ran cold তাৰ মানে ব্লাড মানে তেজ মানে চেঁচা হৈ গৈছে এই যোৱা ক্ষেত্ৰত যোৱা অৰ্থ বুজালে এই ৰানটো ঠিক এনেদৰে আন অৰ্থ বুজায় গতিকে ই ইনকটিভ ভাৰ্ব হয় ইয়াতে হি ran তেওঁ দৌৰে ইনকটিভ ভাৰ্ব হয় আৰু যদি বুজোৱা বা কিবা এনেকুৱা হৈ যোৱা এনেকুৱা অৰ্থ বুজায় তেতিয়াহ'লে ই ইনকটিভ ভাৰ্ব হয়
সেইদৰে আমি আৰু আন এটা ভাৰ্ব আমি ব্যৱহাৰ কৰিব পাৰোঁ টাৰ্ণ 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 মানে আমাৰ কি বুজায় সাধাৰণ অৰ্থ ঘূৰা ঘূৰা যদি অৰ্থ প্ৰকাশ কৰে টাৰ্ণ শব্দটোৱে তেতিয়াহ'লে ই ইনকটিভ নহয় ঘূৰা যদি অৰ্থ বুজায় এনে দি কাৰ টাৰ্ণ দি কাৰ টাৰ্ণ the road turn in the road এটো যি গাড়ীখন মানে ৰাস্তাত ঘূৰিলে মানে ঘূৰি গ'ল ঠিক এনে ধৰণৰ অৰ্থ বুজালে ই মানে ইনকটিভ নহয় কিন্তু যদি আমাৰ হৈ যোৱা বা এনে ধৰণৰ অৰ্থ বুজায় তেতিয়াহ'লে টাৰ্ণটো কি হয় ইনকটিভ ভাৰ্ব হয় যেনে my hair has turned grew gray মোৰ চুলিবোৰ মানে যেটো মুগাবৰণ হৈছে ঠিক এনে ধৰণৰ অৰ্থ বুজালে মানে এই টাৰ্ণ শব্দটো ইনকটিভ বা ইনসেন্টিভ ভাৰ্ব বুলি কোৱা হয় ঠিক আমি আন ধৰণৰ আৰু মানে অৰ্থ আমি দিব পাৰোঁ টাৰ্ণ বা he turned his body youngest তেওঁৰ বডিটো তাৰ মানে মোৰ মানে অৰ্থটো প্ৰকাশ কৰাত ভুল হ'ল his body turn grew as young ঠিক এনে ধৰণৰ যদি আমাৰ অৰ্থ বুজোৱা হয় মানে ঘূৰাৰ বাহিৰে আন অৰ্থ বুজোৱা হয় তেতিয়াহ'লে ই মানে ইনকটিভ ভাৰ্ব অৰ্থ বুজায় গতিকে আমি পালো become come go grow তাৰপিছত turn run fall get এই ধৰণৰ ভাববিলাক আমাৰ মানে সাধাৰণ অৰ্থৰ ফলনিও আন অৰ্থ বুজাবলৈ আমি ব্যৱহাৰ কৰোঁ আৰু আন অৰ্থ বুজাই কাৰণে ইয়াক ইনকটিভ ভাৰ্ব বোলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্টস দিবলৈ অনুৰোধ জনালো আৰু যেহেতু মই মানে ভিডিও কৰাৰ বাবে মোটিভেশন পাব লাগে গতিকে মোটিভেশন পাবলৈ মানে সাবস্ক্ৰাইব লাইক কমেন্টছৰ লগতে শেয়াৰ কৰিবলৈও অনুৰোধ কৰিলো গতিকে আজি আমি ইনকটিভ ভাৰ্বৰ বিষয়ে আলোচনা কৰিলো ইনকটিভ ভাৰ্ব মানে হল মানে ভাৰ্বটোৱে সাধাৰণ অৰ্থৰ সলনিও আন মানে আৰম্ভণি সূচক কিছুমান বেলেগ মানে অৰ্থ প্ৰকাশ কৰে সেই ভাৰ্বটোৱে আৰু যেতিয়া সাধাৰণ অৰ্থৰ সলনি আন ভাৰ্ব প্ৰকাশ কৰে তেতিয়াহ'লে সেই ভাৰ্বটোক ইনকটিভ বা ইনসেন্টিভ ভাৰ্ব বুলি কোৱা হয় আজিলৈ
ইমানে নমস্কাৰ।